গুপ্তধন সন্ধানৰ মন্ত্ৰ আৰু তন্ত্ৰ। মাটিৰ তলত গুপ্তধন সোণ পুতি থোৱাৰ কথা সকলোৱে নিশ্চয় শুনিছে। সকলোৱে জানে যে মাটিৰ তলত বা গুপ্ত স্থানত বস্তুটো আছে, কিন্তু বিচাৰিলেও পোৱা নাযায়। তেনেকুৱা গুপ্ত ধন সোণ মন্ত্ৰ শক্তি ব্যৱহাৰ নকৰাকৈ প্ৰাপ্ত কৰাটো কেতিয়াও সম্ভৱেই নহয়। কিন্তু কিছু সৌভাগ্যৱান লোকে তান্ত্ৰিকৰ সহায় লৈ তেনে গুপ্ত ধন সোণ লাভ কৰিবলৈ সক্ষম হয়। গুপ্ত ধন সোণ উদ্ধাৰৰ তেনে এটা তান্ত্ৰিক ক্ৰিয়াৰ বিষয়ে আজি মই আপোনালোকক সন্মুখত শিকাই দিব বিচাৰিছোঁ। বহুতৰ এই বিষয়ত উৎসুকতা আছে যে বেজে কেনেকৈ গুপ্ত ধন ক'ত আছে গম পায়। গতিকে কৌতূহলী দৰ্শক শ্ৰোতাৰ বাবে গুপ্ত ধন সন্ধানৰ তান্ত্ৰিক উপায়টোৰ বিষয়ে অলপ কৈছোঁ শুনক। ইয়াৰ বাবে লাগতিয়াল সকলো দ্ৰব্য নিয়মপূৰ্বক গোটাই ল'ব আৰু সৰ্বদ্ৰব্যত বা সামগ্ৰীত অৰুণ মন্ত্ৰ অঘোৰ মন্ত্ৰ জপিব। প্ৰথমে যক্ষৰ মূৰ্তি সাজিব। হৰিচান্ন কৰি উপবাসে নিয়মপূৰ্বক গন্ধে পুষ্পে ধূপে দীপে নৈবেদ্যে বলি বিধানে বহুৰো মন্ত্ৰ মুঠ 1000 জপি পূজা কৰিব, তেতিয়া সিদ্ধি হয়। 1000 মানে 1000 বাৰ আপোনালোকে জপ কৰিব লাগিব। তাৰপিছত চিতা জুইৰ ধোৱা জ্বলিত মন্ত্ৰেৰে জপি আনি তাক বাসুদেৱ মন্ত্ৰেৰে মন্ত্ৰিত কৰি মনুষ্যৰ মুণ্ডৰ খোলাত সিদ্ধি সাধক মন্ত্ৰ জপি পঢ়ি সেই অগ্নিৰে দেখিবলৈ সুন্দৰ চেহেৰাৰ মানুহৰ হাতেৰে বাতি লগাই বা ফুট লৈ সিদ্ধ মন্ত্ৰ জপ কৰিব আৰু কুমাৰী চৰুৰ কাজল লৈ তাত কালী মন্ত্ৰ জপিব। তাৰপিছত সৰ্বহিত মন্ত্ৰ জপি সেইবোৰ বস্তু চৰুত লৈ একডালি শলাৰে চকুত ঘূৰাই অঞ্জন কৰি শলা অঞ্জন পাত্ৰত থব। তাৰপিছত পুনৰ তলমুখ হৈ অঞ্জন পাত্ৰেৰে হাত বা চকুত বান্ধি কলা বস্ত্ৰেৰে বান্ধি নিয়মপূৰ্বক 2-3 দিন ৰাত্ৰি ভাগে বা ৰাতিত হৰিচান্ন কৰি দিনটো অনাহাৰে থাকি 2 দিন পাছত পুনৰ অঞ্জন লৈ ৰুদ্ৰ মন্ত্ৰেৰে চুলিত গাঁঠি দি যক্ষৰ মূৰ্তি আশ্ৰয় কৰি নিয়মেৰে পুৱাৰ পৰাই গধূলিলৈকে বা গধূলালৈকে বহুৰো মন্ত্ৰ জপি থাকিব। তাৰপিছত সেই গুপ্ত ধন থকা স্থানলৈ যাব। সেই পুৰুষে মাটিৰ তলৰ ধন দেখে আৰু তেওঁৰ সহায়তে গুপ্ত ধন প্ৰাপ্ত কৰা সম্ভৱ হয় বা ধন পায়। আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ মই যে আপোনালোকে এটা যক্ষৰ মূৰ্তি সাজিব আৰু যক্ষৰ মূৰ্তি সজাৰ আগতে যিবোৰ বস্তুৰে যক্ষৰ মূৰ্তি সাজিব তাত অৰুণ মন্ত্ৰ আৰু অঘোৰ মন্ত্ৰ জপ কৰিব, জপিহে যক্ষৰ মূৰ্তিটো সাজিব। তাৰপিছত ভাত পানী খাই হৰিচান্ন কৰি উপবাসে নিয়মপূৰ্বক গন্ধে পুষ্পে ধূপে দীপে নৈবেদ্যে বলি বিধান কৰি বহুৰো মন্ত্ৰ মুঠ 1000 বাৰ বা 1000 জপ কৰিব, তেতিয়া আপোনালোকৰ মন্ত্ৰটো সিদ্ধি হ'ব। তাৰপিছত চিতাৰ জুই আনিব। চিতাৰ জুই আপোনালোকে জ্বলিত মন্ত্ৰৰে জপিব, জপি তাৰপিছত চিতাৰ জুই আনিব, জপি আনি তাক বাসুদেৱ মন্ত্ৰেৰে মন্ত্ৰিত কৰি মনুষ্যৰ মুণ্ডৰ খোলাত বা মানুহৰ মূৰৰ খোলাত সিদ্ধি সাধক মন্ত্ৰ জপ কৰিব লাগিব। আৰু জপ কৰাৰ পিছত সেই অগ্নিৰে দেখিবলৈ সুন্দৰ চেহেৰাৰ মানুহৰ হাতেৰে বাতি লগাই বা ফুট লৈ সিদ্ধ মন্ত্ৰ জপ কৰিব আৰু কুমাৰী চৰুৰ কাজল লৈ তাত কালী মন্ত্ৰ জপিব। তাৰপিছত সৰ্বহীন মন্ত্ৰ জপিব আৰু সেইবোৰ বস্তু চৰুৰ লৈ একডালি শলাৰে চকুত ঘূৰাই অঞ্জন কৰি শলা অঞ্জন পাত্ৰত থব। তাৰপিছত পুনৰ তলমুখ হৈ অঞ্জন পাত্ৰৰে হাত বা চকুত বান্ধি কলা বস্ত্ৰৰে বান্ধি নিয়মপূৰ্বক 2-3 দিন ৰাত্ৰি ভাগে বা ৰাতিৰ ভাগত হৰিচান্ন কৰি দিনটো অনাহাৰিত থাকিব। তাৰপিছত 2 দিন পাছত পুনৰ অঞ্জন লৈ ৰুদ্ৰ মন্ত্ৰেৰে চুলিত গাঁঠি দি যক্ষৰ মূৰ্তিটো লৈ নিয়মেৰে পুৱাৰ পৰা গধূলিলৈকে বহুৰো মন্ত্ৰ জপি থাকিব। তাৰপিছত সেই গুপ্তধন থকা স্থানলৈ যাব, তেতিয়া তেওঁ গুপ্তধন দেখিব আৰু তেওঁৰ সহায়তে গুপ্তধন পাব। এই কামভাগ কৰিবলৈ আপোনালোকে জানিব লগা মন্ত্ৰসমূহ হ'ল অৰুণ মন্ত্ৰ অঘোৰ মন্ত্ৰ বাসুদেৱ মন্ত্ৰ সিদ্ধ মন্ত্ৰ কালী মন্ত্ৰ সৰ্বহীন মন্ত্ৰ সিদ্ধি সাধক মন্ত্ৰ আৰু ৰুদ্ৰ মন্ত্ৰ। এনে কৰিলে আপোনালোকে নিশ্চয় গুপ্ত ধনৰ সন্ধান লাভ কৰিব পাৰিব আৰু প্ৰাপ্ত কৰিব পাৰিব। ধন্যবাদ।